31 ডিসেম্বৰলৈকে আছে বতৰ বিজ্ঞানৰ এক ভয়ংকৰ আগজাননী। এই খবৰ হৈছে যে 31 ডিসেম্বৰলৈকে ৰাজ্যৰ 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী, যাৰ বাবে আপোনাৰ বাহনখন আপুনি উলিওৱাৰ পূৰ্বে 10 বাৰকৈ ভাবক। নিশা কৰবালৈ যাত্ৰা কৰিম বুলি যদি ভাবি আছে তেন্তে চাই লওক এই খবৰ। নিশা যাত্ৰা কৰাৰ পূৰ্বেই চাই লওক এই খবৰ। এই কাৰণেই 29খনকৈ জিলাত আহি আছে সতৰ্কবাণী। 31 ডিসেম্বৰ পৰ্যন্ত 29খন জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী, কিয়নো 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে এবাৰ বতৰৰ আগজাননী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই মুহূৰ্তত বাৰে বাৰে ক'ব লাগিব যে যিসকলে নিশাৰ ভাগত যাত্ৰা কৰি ভাল পায় বা বিশেষকৈ যিবোৰ নৈশ বাছ বা যিবোৰ আচলতে ট্ৰাকৰ চালকসকল, সেই সকল লোকে এই খবৰটো অত্যন্ত গুৰুত্ব সহকাৰে লওক। 31 ডিসেম্বৰলৈকে যি আপডেট আহিছে ৱেডাৰক লৈ, সেই আপডেট হৈছে যে অত্যন্ত ঘন কুঁৱলী পৰিব আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা ৰোধৰ বাবে এই খবৰ লৈ অহা হৈছে। যিহেতু অত্যন্ত ঘন কুঁৱলী পৰিব, শীতৰ প্ৰকোপ বৃদ্ধি পাব, সেইবাবে আপুনি নিশাৰ ভাগত যাত্ৰা কৰা পৰাপক্ষত এৰাই চলক। নিশাৰ ভাগত যিহেতু বিভিন্ন ঠাইৰ পৰা খবৰ আহে যে আজি ক'ৰবাত দুৰ্ঘটনা হৈছে, কেতিয়াবা খবৰ আহে আজি পুৱাৰ ভাগত দুৰ্ঘটনা হৈছে, গতিকে এই দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ আপুনি 31 ডিসেম্বৰলৈকে মাজনিশা গাড়ী চলোৱাৰ পৰা আপুনি সদায় আঁতৰি থাকক, কিয়নো 31 ডিসেম্বৰলৈকে ৰাজ্যৰ 29খন জিলাত আহি আছে প্ৰচণ্ড ঘন কুঁৱলীৰ খবৰ। আৰু এই মুহূৰ্তত আমি প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ক'ব চেষ্টা কৰিছোঁ, আপুনি 31 ডিসেম্বৰলৈকে অৰ্থাৎ বছৰটোৰ শেষলৈকে আপুনি আপোনাৰ বাহনখন উলিওৱাৰ পূৰ্বে চাই লওক। লগতে ইয়াৰোপৰি যান বাহনৰ ক্ষেত্ৰত প্ৰশাসনে বা চৰকাৰে লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিশা বাহন উলিওৱাৰ পূৰ্বে চাই লওক এই সাৱধানবাণী খবৰ। 31 ডিসেম্বৰ হৈছে অন্তিমটো সময়সীমা। 31 ডিসেম্বৰলৈকে বছৰটোৰ শেষৰ ভাগলৈকে 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী। আৰু এই কথা বা এই খবৰ আগবঢ়াইছে কুঁৱলীক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই আগবঢ়াইছে এই আগজাননী, আৰু সেইবাবে প্ৰত্যেকগৰাকী লোকেই নিশাৰ ভাগত যাত্ৰা কৰাৰ পৰা এৰাই চলক। অত্যন্ত সাৱধানে নৈশ বাহন চলাওক। আমি বাৰে বাৰে কৈছোঁ যিহেতু আৰু মাজত মাত্ৰ 4-5 দিন সময় আছে বছৰটোৰ শেষৰ ভাগত অত্যন্ত ঘন কুঁৱলী পৰিব ৰাজ্যত। আৰু এই খবৰ আগবঢ়াইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই তথ্য আগবঢ়াইছে যে 31 ডিসেম্বৰলৈকে ৰাজ্যৰ 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী। যিহেতু বিভিন্ন সময়ত আমি এই খবৰ পাই থাকোঁ বা এই খবৰ আগবঢ়াওঁ যে ৰাজ্যৰ বিভিন্ন ঠাইত যিহেতু দুৰ্ঘটনা সংঘটিত হয়, নৈশ বাছ বা ট্ৰাকৰ মাজত খুন্দাখুন্দি হয়, ইয়াৰোপৰি যিবোৰ ব্যক্তিগত বাহন লৈ যায় যাত্ৰীসকলে, সেই সকলৰ মাজতো আচলতে দুৰ্ঘটনা পতিত হোৱা দেখা যায়। আৰু দুৰ্ঘটনা ৰোধৰ বাবে এই খবৰ আমি বাৰে বাৰে আগবঢ়াব চেষ্টা কৰিছোঁ। অত্যন্ত সাৱধানে চলাওক নৈশ বাহন। সামান্য ভুল হ'লেই হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। পথৰ কাষত কোনো কাৰণতে বাহন ৰখাই নথব। নিশাৰ ভাগত বেছিকৈ যিহেতু ঘন কুঁৱলী বহুতে দেখা নাপায় যে সন্মুখত কি আছে বা পিছফালে কি আছে, সেইবাবে প্ৰত্যেকগৰাকী লোকে এই খবৰটো জনা অত্যন্ত জৰুৰী। পথৰ কাষত কোনো কাৰণত বাহনখন ৰখাই থব নালাগে। যিহেতু 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী, অত্যন্ত সাৱধানে নৈশ বাহন চলাওক। সামান্য ভুল হ'লেই হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। আৰু সেইবাবে প্ৰত্যেকগৰাকী লোকেই যিহেতু সময়সীমা বান্ধি দিছে যে 31 ডিসেম্বৰলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড শীতৰ প্ৰকোপ বাঢ়িব, ঘন কুঁৱলী পৰিব, সেইবাবে লোকসকলে গাড়ী চলাওঁতে কিছু সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰিছে, কিয়নো কেইটামান আপোনাৰ সৰু সুৰা ভুলৰ বাবে আপোনাৰ লগতে আনজনৰো আচলতে বিপদ নিশ্চিত হৈ পৰিব। সেইবাবে প্ৰত্যেকগৰাকী লোকেই নিশাৰ ভাগত ৰাস্তাৰ কাষত কোনো গাড়ী ৰখাই নথব। যিহেতু ঘন কুঁৱলী পৰিব, ইফালৰ পৰা অহা সন্মুখৰ বিপৰীত দিশৰ পৰা অহা গাড়ীসমূহে বা ড্ৰাইভাৰসমূহে দেখা নাপাব যে আপোনাৰ আগফালে কি আছে বা পিছফালে কি আছে। সেইবাবে গাড়ীবোৰ পৰাপক্ষত ৰাস্তাৰ কাষত নাৰাখিব, আৰু লগতে মদ্যপান কৰি বা সুৰা সেৱন কৰি গাড়ী নচলাব। যিহেতু এতিয়া পিকনিকৰ ছিজন, আৰু পিকনিকক লৈ ইতিমধ্যে SOP জাৰি কৰিছে ৰাজ্য চৰকাৰৰ। SOPৰ ভিতৰত বহুকেইটা সতৰ্কবাণী আছে, নিৰ্দেশনা আছে, নিষেধাজ্ঞা আছে। ইতিমধ্যে সেই নিষেধাজ্ঞা সকলোৱে জ্ঞাত যে সুৰাপান কৰি পিকনিকত যাব নোৱাৰিব, লগতে সুৰাপান কৰি বাহনখনৰ চালকে যাত্ৰা কৰিব নোৱাৰিব, গোটেই নিশা সাৰ পাই থাকিব নোৱাৰিব, আৰু এজন ড্ৰাইভাৰে আপুনি ল'ব নোৱাৰিব। যদি ড্ৰাইভাৰজন টোপনি ক্ষতি হৈছে তেন্তে সেই ড্ৰাইভাৰজন আপুনি লোৱাৰ পৰা আঁতৰি থাকিব লাগিব। ইয়াৰোপৰি আপুনি ছিট বেল্ট মাৰিব লাগিব বা দুচকীয়া বাহনসকলে হেলমেট পৰিধান কৰিব লাগিব। মুঠৰ ওপৰত নিজৰ ছেফটিৰ বাবে বিভিন্ন যিবোৰ নিয়ম, সেই নিয়মবোৰ মানি চলাটো খুবেই জৰুৰী হৈ পৰিছে। আৰু বিশেষকৈ নৱবৰ্ষৰ আদৰাৰ উৎসাহতে বিভিন্নজন লোকে মদ্যপান গ্ৰহণ কৰি বিভিন্ন আচলতে গাড়ীত হওক হাই ভলিউম মিউজিক চিষ্টেম বহুৱাই DJ চিষ্টেম ব্যৱহাৰ কৰি ৰাস্তাত গাড়ী চলায়, যাৰ বাবে
দুৰ্ঘটনাত পতিত হওঁতে খুব কম সময় লাগে সেইবাবে সেই সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে নিশাৰ ভাগত এতিয়া পৰাপক্ষত গাড়ী চলোৱাৰ পৰা আপুনি বিৰত থাকক কিয়নো আমি বাৰে বাৰে ক'ব লাগিব যে যেহেতু ঘন কুঁৱলীৰ খবৰ আগবঢ়াইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ঘন কুঁৱলী পৰাৰ মাত্ৰকে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাব পাৰে সেইবাবে নিজৰ সেফটিৰ বাবে আনৰ সেফটিৰ বাবে দুৰ্ঘটনা পতিত নোহোৱাৰ পূৰ্বে আপুনি সাৱধান হওক এই সময়ছোৱাত বিশেষকৈ নৱবৰ্ষলৈকে আৰু জানুৱাৰী মাহ বিহুলৈকে যেটো শীতৰ প্ৰকোপ যথেষ্ট পৰিমাণে বৃদ্ধি পায় আৰু নিশাৰ ভাগত যথেষ্ট ঘন কুঁৱলী আৱৰি ধৰে গতিকে প্ৰত্যেকগৰাকী লোকে নিশাৰ ভাগত যাত্ৰা কৰিবলৈ এৰাই চলক আমি পুনৰ কৈছো আৰু বিভিন্ন ঠাইত ইতিমধ্যে বিভিন্ন জিলাই জিলাই প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে যে সন্ধিয়া 5 বজাৰ পৰা নিশা 8 বজালৈ ই ৰিক্সা চলাচল বন্ধ কৰিছে কোনো কোনো ঠাইত ডাম্পাৰৰ চলাচল বন্ধ কৰি দিয়া হৈছে গতিকে বিভিন্ন ঠাইত এই ধৰণৰ কিছুমান নীতি নিয়ম ধাৰ্য কৰা হৈছে গতিকে এতিয়া সমগ্ৰ অসমবাসীৰ বাবে লৈ অহা হৈছে খবৰটো যে 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী যাৰ বাবে এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব চেষ্টা কৰিছো যে নিষেধাজ্ঞা আহি পৰিছে নিশা গাড়ী চলোৱাৰ পৰা সাৱধান হওক বিশেষকৈ পিকনিকৰ বাহনসমূহে হাই ভলিউমত গান শুনা বন্ধ কৰক ডিজে সিস্টেম বন্ধ কৰক আৰু খুৰা সেৱন কৰি গাড়ী চলোৱাৰ পৰা সদায় আঁতৰি থাকক আৰু লগতে আমি বাৰে বাৰে কম যে নিশাৰ ভাগত আপুনি গাড়ী চলোৱাটো ক্ৰমান্বয়ে বন্ধ কৰি দিয়ক এইকেইটা দিন অত্যন্ত ভয়ানক সময় বুলি ক'ব লাগিব আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই খবৰ আগবঢ়াইছে যে আগন্তুক 4-5 দিনত অতিকৈ শীতৰ প্ৰকোপ বৃদ্ধি পাব লগতে ঘন কুঁৱলীৰ বৃদ্ধি পাব বুলি ৱেডাৰ আপডেট আগবঢ়াইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই